আমাৰ অসম বিধানসভাত উত্থাপন কৰিবলগীয়া কেইবাখনো বিধায়ক আজি কেবিনেটে অনুমোদন দিয়ে। ইয়াৰ ভিতৰত কেইখনমান গুৰুত্বপূৰ্ণ বিল হ'ল যে আমাৰ নতুনকৈ স্থাপন হ'বলগীয়া যিকেইখন বিশ্ববিদ্যালয়, শিৱসাগৰ বিশ্ববিদ্যালয়, উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়, নগাঁও বিশ্ববিদ্যালয়, শ্বহীদ কনকলতা বৰুৱা ষ্টেট ইউনিভাৰ্চিটি, জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়, গুৰুচৰণ বিশ্ববিদ্যালয় আৰু বঙাইগাঁও বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয় কেইখনৰ উপাচাৰ্য নিযুক্তিৰ বিষয়টো যাতে অনতি পলমে কৰিব পাৰি সেই ধৰণৰ এটা সংশোধনী আনি ৰাজ্য চৰকাৰে এই বিলসমূহ বিধানসভাত উপস্থাপন কৰিব আৰু তাৰ আজি কেবিনেটে অনুমোদন দিয়ে। আমাৰ অসম বিধানসভাত উত্থাপন কৰিবলগীয়া কেইবাখনো বিধায়ক আজি কেবিনেটে অনুমোদন দিয়ে। ইয়াৰ ভিতৰত কেইখনমান গুৰুত্বপূৰ্ণ বিল হ'ল যে আমাৰ নতুনকৈ স্থাপন হ'বলগীয়া যিকেইখন বিশ্ববিদ্যালয়, শিৱসাগৰ বিশ্ববিদ্যালয়, উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়, নগাঁও বিশ্ববিদ্যালয়, শ্বহীদ কনকলতা বৰুৱা ষ্টেট ইউনিভাৰ্চিটি, জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়, গুৰুচৰণ বিশ্ববিদ্যালয় আৰু বঙাইগাঁও বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয় কেইখনৰ উপাচাৰ্য নিযুক্তিৰ বিষয়টো যাতে অনতি পলমে কৰিব পাৰি সেই ধৰণৰ এটা সংশোধনী আনি ৰাজ্য চৰকাৰে এই বিলসমূহ বিধানসভাত উপস্থাপন কৰিব আৰু তাৰ আজি কেবিনেটে অনুমোদন দিয়ে। আমাৰ অসম বিধানসভাত উত্থাপন কৰিবলগীয়া কেইবাখনো বিধায়ক আজি কেবিনেটে অনুমোদন দিয়ে। ইয়াৰ ভিতৰত কেইখনমান গুৰুত্বপূৰ্ণ বিল হ'ল যে আমাৰ নতুনকৈ স্থাপন হ'বলগীয়া যিকেইখন বিশ্ববিদ্যালয়, শিৱসাগৰ বিশ্ববিদ্যালয়, উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়, নগাঁও বিশ্ববিদ্যালয়, শ্বহীদ কনকলতা বৰুৱা ষ্টেট ইউনিভাৰ্চিটি, জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়, গুৰুচৰণ বিশ্ববিদ্যালয় আৰু বঙাইগাঁও বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয় কেইখনৰ উপাচাৰ্য নিযুক্তিৰ বিষয়টো যাতে অনতি পলমে কৰিব পাৰি সেই ধৰণৰ এটা সংশোধনী আনি ৰাজ্য চৰকাৰে এই বিলসমূহ বিধানসভাত উপস্থাপন কৰিব আৰু তাৰ আজি কেবিনেটে অনুমোদন দিয়ে। আমাৰ অসম বিধানসভাত উত্থাপন কৰিবলগীয়া কেইবাখনো বিধায়ক আজি কেবিনেটে অনুমোদন দিয়ে। ইয়াৰ ভিতৰত কেইখনমান গুৰুত্বপূৰ্ণ বিল হ'ল যে আমাৰ নতুনকৈ স্থাপন হ'বলগীয়া যিকেইখন বিশ্ববিদ্যালয়, শিৱসাগৰ বিশ্ববিদ্যালয়, উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়, নগাঁও বিশ্ববিদ্যালয়, শ্বহীদ কনকলতা বৰুৱা ষ্টেট ইউনিভাৰ্চিটি, জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়, গুৰুচৰণ বিশ্ববিদ্যালয় আৰু বঙাইগাঁও বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয় কেইখনৰ উপাচাৰ্য নিযুক্তিৰ বিষয়টো যাতে অনতি পলমে কৰিব পাৰি সেই ধৰণৰ এটা সংশোধনী আনি ৰাজ্য চৰকাৰে এই বিলসমূহ বিধানসভাত উপস্থাপন কৰিব আৰু তাৰ আজি কেবিনেটে অনুমোদন দিয়ে।